নমস্কাৰ আকৌ আহিছো আপোনালোকৰ ওচৰলৈ গেছ হোৱাট যোৰহাটৰ পৰা আপোনালোকে যোৰহাট কালি হঠাৎ ৰাতি ঠিক হ'ল ভাদমা আহিছে এই ক'লে মিছেছে বাইদেউ মিছেছ কৈ বৰ বেয়া লাগে বুজিছে তাইৰ নাম কৃষ্ণা আপোনালোক কৈ থ'লে কৃষ্ণা বুলিয়ে ক'ম কৃষ্ণাই ক'লে যে ভাদমা আহিছে নোযোৱা নেকি বোলা এবাৰ ঢেকীয়াখোৱা নামঘৰৰ পৰা আহোঁ তাৰপিছত লৰাই গ'লে তাৰ বহুত বন্ধু আছে ইয়াত বোলে মইনাপুৰীয়া নামঘৰো আছে বোলে বৰ ভাল বোলা মোৰনো কি প্ৰব্লেম আছে চ' আজি ৰাতিপুৱা কালিৰ লেট ইভিনিং বুলি ক'ম ন 10:30 মানত ঠিক হৈছে গুচি আহিলোঁ আহি গ'লোঁ খুবেই ভাল লাগিল যদি আপোনালোকে অহা নাই আহিব ভাদ মাহত মানে নাম প্ৰসংগ হৈ থাকে সঁচাকৈ খুব ভাল তাৰপিছত এটা ইণ্টাৰেষ্টিং কথা যেতিয়া আহিলোঁ প্ৰায় আমি ৰাতিপুৱা আহিলোঁ তাৰ পৰা আহি 1-1:30 বজাত পালোঁ ৰেষ্ট লৈ পেলাই 4-5 বজাত গৈ গোটেইখন বাই 7 o'clock আহি আমি হোটেল পালোঁহি ল'ৰাই ক'ল যে দেদি এটা কথা আছে যাবা নেকি বোলে ক'ত বোলে ইয়াত এটা বোলে ভিণ্টেজ হাব খুলিছে বৰ ভাল মই কৈছোঁ ব'ল আমাৰতো কি কাম আছে গ'লোঁ বৰ ভাল লাগিল বুজিছে মানে সি ভাল পাইছে টাইপ ৰাইটাৰটো লৈ পেলাই মইতো চাই আছোঁ তাক কি যে মই টাইপ ৰাইট মাৰোঁ ল'ৰা ছোৱালীবিলাক আহিছে বোলে 20 টকা দিলে নিজে টাইপ মাৰি পেলাই এখন কাগজ লৈ যাব পাৰে বোলো এইবিলাকতো আমি ৰিয়েল লাইফততো 85, 86, 87 টাইপ ৰাইটাৰ দেখি আহিছোঁ এনিৱে কিন্তু এইখনত যদি আপোনালোক কেতিয়াবা যোৰহাট আহে তালৈ আহিব আৰু তাৰ কিতাপৰ যিটো কালেকশ্যন হয় ইটছ ছ' নাইচ মানে আৰু তেওঁলোকে বিক্ৰীও কৰে কিতাপ পুৰণা কিতাপ কিনিছোঁ কেইখনমান কফি বুক টেবল বা হেৰি খুব ভাল মানে সময় নাপালোঁ একচুৱেলি আমি দেৰিকৈ গ'লোঁ যদি বেছি সময় থাকিব পাৰিলোঁ হয়তো আৰু বহুত কিতাপ কিনিব পাৰিলোঁ হয় খুবেই ভাল লাগিল মই তেখেতক যদি অনাৰ তেখেতে চাই আছে তেখেতক কৈছোঁ খুব ভাল প্ৰচেষ্টা বাইদেৱে তাৰপিছত আহি হোটেল পালোঁ হোটেল পাই পেলাই ই কৈছে কি কৰা মই কৈছোঁ কি কৰিবি বোলে কথা পতা তোমাৰ মানুহৰ লগত কৈছোঁ দে কথা পাতোঁ আজি কিয় জানো ক'ব নোৱাৰোঁ বেক টু দ্য ফিউচাৰ টাইপৰ যে এইটো আছে ন বেক টু দ্য পাষ্ট যাব মন যোৱা নাই এটা হেপী ফিলিংছ আহি আছে কিন্তু চৌধুৰীৰে কথাটো ক'বই লাগিব তাৰমাছত এটা কথা ভাবিছোঁ এটা কাহিনী চাগে আপোনালোকে শুনিছে নহয় মই বুলিয়ে কওঁ তেতিয়া বেছি ভাল লাগিব যে মই গান নাগাওঁ কিন্তু মই বহুত ছিংগাৰ সৃষ্টি কৰিছোঁ যে লাগে কেনেকৈ আপোনালোকে সুধিব যে মাজত মই গান গাবলৈ আৰম্ভ কৰিছিলোঁ বহুত বছৰ আগৰ কথা কৈছোঁ মই গান গাব আৰম্ভ কৰিছিলোঁ যেতিয়া মই গান গাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া ওচৰে পাজৰে মানুহবিলাকে ভাবিছোঁ আৰে জোনাকে গান গাব পাৰে যদি আমি গাব নোৱাৰিম নে চ' সিহঁতে গান শিকিবলৈ আৰম্ভ কৰিলে কৰি সিহঁতে বহুত ভাল গায়ক হ'ল মই থাকি গ'লোঁ দিয়কচোন এইটো বেলেগ কথা এতিয়া তাকে মই ইয়াক কৈছোঁ যে চা ভাই এবাৰ সেইটো হৈছিলতো এইবাৰ এতিয়া মই এয়া ইউটিউবত কথা ক'বলৈ লৈছোঁ তই কেইদিনমান পিছত চাবি বহুত জোনাকে যদি ইউটিউব ব্লগাৰৰ কাৰণে কথা ভাবিব পাৰে আমি কিয় নোৱাৰিম চ' কৰি দেখিব মই বহুত ব্লগাৰ বনাই দিলোঁ মোক সেইটোৱে শান্তি হ'ব এতিয়া আহি ঘূৰি যাওঁ দিয়ক বেক টু দ্য পাষ্ট চৌধুৰীৰ তাৰ জীৱন কথা কিবা এটাতো ক'ব লাগিব লাহে লাহে দিনবিলাক পাৰ হ'ব ধৰিলে কামবিলাক শিকিব ধৰিলোঁ ইণ্টাৰেষ্টিংলি সেই সময়তে মোৰ নিজৰ ক্লাছমেট দুজন এমটনত জইন কৰিলে একে আৰু তেতিয়া ইট টেক আ ভেৰি ডিফাৰেণ্ট টাৰ্ণ খুব ভাল পোষ্টত আছে এতিয়া মই নকওঁ নাম এমটনৰ পৰা এৰিলে এজনে কিন্তু ইমান ভাল লাগিলে দুজন নহয় ইনফেক্ট তিনিজনে জইন কৰিছে ইমানেই ভাল লাগিলে যে তেতিয়া আকৌ মই কলেজখন ঘূৰাই পালোঁ কাম কৰি গৈছোঁ হাঁহিছোঁ ফূৰ্তি কৰিছোঁ চাহ খাইছোঁ ভাত খাইছোঁ তাৰপিছত বহুতে হয়তো জানে যে একাউণ্টছটো এনেকুৱা এটা ডিপাৰ্টমেণ্ট যিটোত
চেকিং হয়, অডিট বুলি কয়। আৰু অডিটটো মানে ইণ্টাৰনেট অডিট এটা থাকে, ব্ৰিজৰ মাজত কৰে, তাৰপিছত এটা ষ্টেটুটৰী কৰে, মানে চব ঠিকে থাকে আছে নে নাই। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে এজি অডিট, বোলে এজি অডিট আয়েংগে। মই ভাবা নাই, তাকে ইণ্টাৰনেটটো মই ফেচ কৰিছোঁ বা একো নাই। এজি অফিচৰ যিটো কাৰবাৰ, যোনে এজি অফিচ ফেচ কৰিছে বা যোনে এজি অফিচ দেখিছে সিহঁতি জানে। কম বহুত মজা মজা কাহিনী আছে এজি অডিট লৈ। এজি অডিট বুলি ক'লে এমটনলৈ আহিলে এজি, কম নে বেয়া কথাখিনি নকওঁ দিয়ক, সেইখিনি কথা পিছত ক'ম, ভাল কথাখিনি কওঁ। আজি এজি অডিটৰ কথা নকওঁ, কাৰণ সময়ো হৈ আহিছে, এতিয়া ক'লে দীঘলীয়াকৈ ক'ব লাগিব, কম নেক্সট এপিছডটো মই মোৰ এজি অফিচৰ অডিটৰ বিষয়ে ক'ম। আজি খুব ভাল লাগি আছে, কিয় ভাল লাগি আছে সুধিব। মই এনেও মিঠাই খাই ভাল পাওঁ, পেৰা খাই আহিছোঁ, কৈ যাওঁতে কাইলৈ আকৌ পেৰা খাব পাম, গতিকে ভাল লাগি আছে। আজি বিশেষ নকওঁ। আপোনালোকে যদি ভাবিছে আজি চৌধুৰীদাৰ কথা নক'লে, আজি চৌধুৰীদাৰ প্ৰেজেণ্ট ক'লোঁ, নেক্সট পাষ্টলৈ আকৌ যাম। ধন্যবাদ।